অসমবাসী ৰাইজৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা, অসমৰ ৰাইজে বিচাৰিছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক বিজেপিক পুলিয়ে উঠাই দিয়াৰ পৰা উৎখাত কৰিব লাগে। আৰু আজি সংকল্প দিৱসত আমি আমাৰ দলৰ ফালৰ পৰা কথা দিছো অসমৰ জনগণক, ক্ষমতাৰ স্বাৰ্থত নহয়, অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিখন যুদ্ধ, যিখন সংগ্ৰাম, সেইখন সংগ্ৰামত অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি একতাৰ কাৰণে যুঁজিব, সৰ্বোচ্চ উজাৰি যুঁজিব, তাত কোনো ইফাল কথা নহয়। মোৰ ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি এইবোৰ আমি নিজৰ হাতত ৰাখিব লাগিব, নহলে অন্যথা কাৰ্বি আংলঙত যেনেকৈ ৪৯,০০০ বিঘা মাটি দিছে, ডিমা হাছাওত যেনেকৈ প্ৰায় ২০,০০০ মাটি দিছে, পৰ্বতপুৰত যেনেকৈ ৫,৫০০ মাটি দিছে, কামৰূপত যেনেকৈ ২৫০০ বিঘা মাটি দিবলৈ ওলাইছে, এই শদিয়াটো কাইলৈ পৰহিৰে এদেও দুদেও লোটা দেৱাৰ চেও কাইলৈ শদিয়াৰো এই ভূমি পবিত্ৰ ভূমিও যে যাৰ পৰা তেওঁলোকে লৈ নাযাব, কাঢ়ি নলব, সেই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। আমি কৈছো যে দেশৰ সংবিধানৰ নামত যদি শপত লৈছা, তেতিয়া সংবিধান, আইন, ন্যায়পালিকাই যিবোৰ কথা কৈছে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী ইয়াৰ পৰা যাব লাগিব, তাৰ আগত অহাসকল অসমত থাকিব পাৰিব। গতিকে এই যদি সংবিধান বা আইন বা ন্যায়পালিকাক যদি মানা, সেইমতে কাম কৰিব লাগিব, সেইমতে কথা ক'ব লাগিব। মনুসংহিতা বা মনুস্মৃতি মানিলে বেলেগ কথা, কিন্তু কথাটো হ'ল যে আমি তেওঁলোকে যে অচিনাকি মানুহৰ কথা কৈ আছে, তেওঁলোকে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ৫৩ বছৰ অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে, অচিনাকি মানুহৰ বোজা অসমৰ মাটিত দিব খুজিছে, এই কথা ৰাইজে মনত ৰাখিব লাগিব। সাম্প্ৰদায়িক বিক্ষোভক সিঁচি দিয়াৰ কূটকৌশল আৰু জাতিটোক নিষেধ কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তিকৰ এটা পৰিৱেশ কৰাৰ কূটকৌশল অনবৰতে তেওঁলোকে অব্যাহত ৰাখিছে। কিন্তু এই ষড়যন্ত্ৰ ওফৰাই আমি জনগণৰ কাৰণে, মানুহৰ কাৰণে ৰাজনীতি কৰিব লাগিব, অসমৰ ভৱিষ্যতৰ কাৰণে ৰাজনীতি কৰিব লাগিব। মুখ্যমন্ত্ৰী আহিছে গৈছে, কিন্তু সমাজ আছে আৰু থাকিব। প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলিছে, কিন্তু আমাৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ মেঘমৰা ভঁৰাল অসমত আছে, থাকিব আৰু ৰাখিব লাগিব অনাদি অনন্ত কালৰ কাৰণে।